জামুগুৰিহাটত শ্বহীদ দিৱসৰ অন্তিম কাৰ্যসূচী 855 গছি বন্তিৰে আলোকিত জামুগুৰিহাটৰ বাকৰি। সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে সোঁৱৰণ বীৰ শ্বহীদসকলক। ঐতিহাসিক অসম আন্দোলনত অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণ বিসৰ্জন দিয়া শ্বহীদসকলক স্মৰণ জামুগুৰিহাটবাসীৰ। তেওঁলোকৰ ত্যাগ বলিদানক সুঁৱৰি জামুগুৰিহাটত অনুষ্ঠিত হয় শ্বহীদ দিৱস। জামুগুৰিহাটৰ পকামুৰা পথাৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশ কমিটিয়ে কেন্দ্ৰীয়ভাৱে উদযাপন কৰে শ্বহীদ দিৱস। দিনজোৰা কাৰ্যসূচীৰ অন্তত সন্ধ্যা সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে সোঁৱৰণ কৰে বীৰ শ্বহীদসকলক। অসম আন্দোলনৰ 855 গৰাকী শ্বহীদৰ ত্যাগ আৰু বলিদানক সোঁৱৰে সমগ্ৰ জামুগুৰিহাটবাসীয়ে। যুৱ মৰ্চাৰ সদস্যসকলে পকামুৰা পথাৰত 855 গছি বন্তি প্ৰজ্বলন কৰি শ্বহীদসকলক স্মৰণ কৰা পৰিলক্ষিত হয়। ইফালে নদুৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই শুভাৰম্ভ কৰে বন্তি প্ৰজ্বলন কাৰ্যসূচী। আজি ঐতিহাসিক শ্বহীদ দিৱস অসমৰ অস্তিত্ব ৰেখা আন্দোলনৰ 855 জন শ্বহীদক আমি স্মৰণ কৰিছোঁ আৰু এই বন্তি প্ৰজ্বলনৰ জৰিয়তে যি কাৰণে শ্বহীদসকলে নিজৰ প্ৰাণ আহুতি দিলে আমি যাতে তেওঁলোকৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ, আজি আমি ইয়াত সংকল্প লৈছোঁ। যেনেকৈ বন্তিয়ে 855 গছি বন্তিয়ে এই আন্ধাৰ দূৰ কৰিছে, ঠিক তেনেকৈ অসমীয়া জাতিৰ প্ৰতি অহা যিকোনো অন্ধকাৰ দূৰ কৰিব পৰাকৈ আমি শ্বহীদসকলৰ আশীৰ্বাদ বিচাৰিছোঁ। তেওঁলোকে আশীৰ্বাদ দিয়ক। আমি প্ৰতিগৰাকী অসম মাতৃৰ সন্তানে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ প্ৰতিগৰাকী যুৱ বন্ধুৱে যাতে জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে আমি আমাৰ মানুহৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব এইখন অসমত সদায় ৰাখিবৰ কাৰণে যাতে আমি সক্ষম হওঁ, ইয়াৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ। উক্ত কাৰ্যসূচীত ৰাজ্যিক সভাপতি ৰাকেশ দাসকে ধৰি সকলো বিষয়ববীয়া কৰ্মীসকলো উপস্থিত থাকে। আনহাতে ৰাজ্যিক যুৱ মৰ্চাৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ দিনজোৰা অনুষ্ঠানত দিনৰ ভাগত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উল্লেখ্য যে 10 ডিচেম্বৰ দিনটোত অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদক হেৰুৱাইছিল দেশবাসীয়ে। সেয়ে বিস্তৃত কাৰ্যসূচীৰে জামুগুৰিহাটবাসীয়ে স্মৰণ কৰে অসমৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক। ইয়াৰোপৰি নৱপ্ৰজন্মই বীৰ শ্বহীদসকলৰ ত্যাগ আৰু তেওঁলোকৰ মূল্য অনুভৱ কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰাৰ বিষয়ে অৱগত কৰে। আজিৰ এই 10 ডিচেম্বৰ দিনটোত যিহেতু অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ আজিৰ দিনটোত আমি হেৰুৱাইছিলোঁ আমাৰ মাজৰ পৰা, তো আমি আজি দিনজোৰা কাৰ্যসূচীৰ অন্তত আজি অন্তিমটো কাৰ্যসূচী হিচাপে আমি 855 গছি চাকি জ্বলাই তেওঁলোকক সম্পূৰ্ণৰূপে এক যি পৰিৱেশ আমাৰ আধ্যাত্মিক পৰিৱেশৰ মাধ্যমেৰে তেওঁলোকক আমি স্মৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ যে আগন্তুক প্ৰজন্মই অসম আন্দোলনৰ সময়ত যিসকল ব্যক্তি বা যিসকল মহান শ্বহীদে আমাক আজি এইখন সমাজ বা এইখন অসম আমি আজি যিদৰে সুৰক্ষিতভাৱে জীয়াই আছোঁ, সেই ক্ষেত্ৰত তেওঁলোকে যি ত্যাগ কৰি থৈ গৈছে, তেওঁলোকৰ তেজৰ বিনিময়ত আজি য'ত আজি আমি সুখ সমৃদ্ধিৰে জীয়াই থাকিবৰ কাৰণে এটা পৰিৱেশ পাইছোঁ, মই ভাবোঁ যে আগন্তুক প্ৰজন্মই আজিৰ এই শ্বহীদ বেদীৰ সন্মুখৰ পৰাই মই সকলোকে আহ্বান জনাওঁ যে সকলোৱে সেই শ্বহীদৰ ত্যাগক স্মৰণ কৰক। এই শ্বহীদৰ ত্যাগৰ তাৰ মূল্য আমি প্ৰদান কৰিব, আমাৰ ইমান দৃষ্টতা নাই যে তাৰ মূল্য প্ৰদান কৰিব পাৰিম, কিন্তু সেই সময়ছোৱাত ক'ৰবাত আমি জন্ম লাভ নকৰাটো আমাৰ দুৰ্ভাগ্যৰ বিষয় যে 80ৰ দশকত আমি জন্ম লাভ নকৰিলোঁ, অসম আন্দোলনত আমি ক'ৰবাত অংশীদাৰী হ'ব নোৱাৰিলোঁ। কিন্তু আজিৰ এই সময়ছোৱাত আজি যিদৰে মুখ্যমন্ত্ৰী মহোদয়ে আমি আহ্বান কৰিছে যে তেজেৰে নহয়, আজি আমি কপালৰ ঘামেৰে অসমখনক আগুৱাই লৈ যাব লাগিব, মই এটাই আহ্বান কৰোঁ, আমি অন্তিমটো সেৱা জনালোঁ শ্বহীদসকললৈ আৰু আশা কৰিছোঁ যে তেওঁলোকৰ বিদেহী আত্মাৰ জৰিয়তে আত্মাই চিৰশান্তি লাভ কৰিব। আৰু মই ভাবোঁ যে তেওঁলোকৰ এনেকুৱা স্মৰণৰ জৰিয়তে আগন্তুক প্ৰজন্মই এক আধ্যাত্মিক বাতাবৰণৰ মাধ্যমেৰে আৰু অসমীয়া সমাজখনক একত্ৰিত কৰি ৰখাৰ ক্ষেত্ৰত অসমত যিবিলাক দ্বিখণ্ডিত কৰা ব্যক্তি, অসমীয়া সমাজত বা আমাৰ অসমত বৰ্তমান ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰে যিবিলাক দ্বিখণ্ডিত কৰা ব্যক্তি জন্ম লাভ কৰিছে,
তেওঁলোকক নাইকিয়া কৰিবৰ কাৰণে আগন্তুক প্ৰজন্মই অসম আন্দোলনৰ সময়ৰ সেই প্ৰত্যেকগৰাকী শ্বহীদক স্মৰণ কৰিব, যিয়ে অসমখনক একগোট হৈ পেলাই একলগ হৈ পেলাই বুকুত গুলি খাবৰ কাৰণে কুণ্ঠাবোধ কৰা নাছিল। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰি হাট।